প্ৰতিফলন সমমিতি আৰু ঘূৰ্ণন সমমিতি দুয়োটা থকা দুটা চিত্ৰ আঁকা। এনেকুৱা এটা চিত্ৰ আঁকিবলৈ কৈছে তোমালোকক যিটো চিত্ৰত প্ৰতিফলন সমমিতি আৰু ঘূৰ্ণন সমমিতি দুয়োটাই থাকিব লাগে। তো কি কি হ'ব পাৰে, তোমালোকক দুটা আঁকিব কৈছে। তো মই ইয়াত তোমালোকক দেখাই দিছোঁ কি কি হ'ব পাৰে। আয়ত হ'ব পাৰে, আয়ত আঁকিব পাৰা, তোমালোকে বহীত ভালদৰে আঁকি দিবা। আয়ত এটাৰ কি ঘূৰ্ণন সমমিতি আছে, আমি এয়া কৰিলোঁ ঘূৰ্ণন সমমিতি 180 ডিগ্ৰী 360 ডিগ্ৰী 180 ডিগ্ৰী একে দেখা পাওঁ 360। ইয়াৰ ঘূৰ্ণন সমমিতি আছে আৰু প্ৰতিফলন সমমিতি, তাৰমানে ইয়াৰ সোঁমাজত যদি আমি আইনাখন লগাই দিওঁ তেতিয়াহ'লে ইয়াৰ মিৰৰ ইমেজ পাম। গতিকে আয়তৰ ঘূৰ্ণন সমমিতিও আছে, প্ৰতিফলন সমমিতিও আছে। ঠিক তেনেধৰণে বৰ্গ হ'ব, বৰ্গ এটা আঁকিব পাৰিবা। বৰ্গ এটাৰ দুইটাই থাকিব, ঘূৰ্ণন সমমিতিও থাকে আৰু প্ৰতিফলন সমমিতিও থাকে। ইয়াৰ মাজত আইনা লগাই দিলে আমি আধা ভাগ কৰি এটা ভাগত আইনা লগাই দিলে আমি সম্পূৰ্ণ দেখা পাম। ঘূৰ্ণন সমমিতিও আছে, ঘূৰালে 90 180 270 360 আমি একেই দেখা পাম। গতিকে ঘূৰ্ণন সমমিতিও আছে। আৰু যদি আখৰ যদি চোৱা, এইচ আখৰটো হ'ব, এইচ আখৰটো ঘূৰ্ণন সমমিতি আছে আৰু ইয়াৰ যদি মাজত আইনা লগাই দিয়া তেতিয়াহ'লে মিৰৰ ইমেজ পাবা। এইটো প্ৰতিফলন সমমিতি ইয়াৰ আছে। এক্স আখৰটোৰ প্ৰতিফলন সমমিতি আছে, 8 আখৰটোৰ প্ৰতিফলন সমমিতি আছে, 0 আখৰটোৰ প্ৰতিফলন সমমিতি আছে আৰু ঘূৰ্ণন সমমিতি। তো এইখিনি চিত্ৰ তাৰে যিকোনো দুটা তোমালোকে আঁকি দিবা। এতিয়া এইটোতো থকা দুইটাতে থকা প্ৰতিফলন ঘূৰ্ণন সমমিতি প্ৰতিফলন সমমিতি দুইটাই থকা এইকেইটা চিত্ৰ ক'লোঁ। তোমালোকে ইয়াৰ পৰা তোমালোকে যিকোনো দুটা চিত্ৰ অংকন কৰিবা। কুৱেশ্যন নম্বৰ 4, এটা চতুৰ্ভুজ অংকন কৰা যাৰ সমমিতি ৰেখা আৰু ঘূৰ্ণন সমমিতি দুইটাই থাকিব। সমমিতি ৰেখা থাকিব আৰু ঘূৰ্ণন সমমিতি থাকিব। এইকেইটা হ'ব। যদি আমি আয়ত এটা আঁকো, আয়তটোৰ সমমিতি ৰেখা আছে, মানে প্ৰতিফলন সমমিতি থকাবিলাক সমমিতি ৰেখা থাকিবই। গতিকে ইয়াত সমমিতি ৰেখা আছে আৰু ঘূৰ্ণন সমমিতি আছে। প্ৰত্যেকটো ইয়াৰো সমমিতি ৰেখা আছে, ঘূৰ্ণন সমমিতি আছে। যিবিলাক প্ৰতিফলন সমমিতিৰ চিত্ৰ, প্ৰতিটো চিত্ৰৰে কি হয় সমমিতি ৰেখা আছে। গতিকে ছেম হ'ব গোটেইকেইটা। যেনেকৈ চিত্ৰ 3ৰ আছিলে 4ৰো হ'ব। তো তোমালোকে গোটেইখিনি আঁকিব নালাগে, ইয়াৰ পৰা যিকোনো এটা চিত্ৰ তোমালোকে অংকন কৰিবা। 5 নম্বৰটো, এটা চতুৰ্ভুজ অংকন কৰা। চতুৰ্ভুজ এটা তোমালোকে আঁকিব লাগে যাৰ সমমিতি প্ৰতিফলন সমমিতি আছে কিন্তু ঘূৰ্ণন সমমিতি নাই। প্ৰতিফলন মানে আমি আইনাখন মাজত ধৰিলে আমি মিৰৰ ইমেজ পাম, কিন্তু ঘূৰাই দিলে কোনো এটা স্থানতেই তাক অৰিজিনেল যিটো পিকচাৰ, অৰিজিনেল যিটো ফিগাৰ আছে সেই ফিগাৰটো দেখা নাপাম। গতিকে কি কি হ'ব পাৰে? ট্ৰেপেজিয়াম হ'ব পাৰে। ট্ৰেপেজিয়ামৰ মাজত যদি আমি এনেকৈ লাইন অফ চিমেট্ৰি টানো তেতিয়া ইয়াত আইনাখন লগালে আমি সম্পূৰ্ণ ট্ৰেপেজিয়ামটো দেখা পাম। তাৰমানে প্ৰতিফলন সমমিতি আছে। কিন্তু যদি ইয়াক ঘূৰাওঁ 90টো একে দেখা নাপাম, 180টো দেখা নাপাম, 270টো দেখা নাপাম। গতিকে ইয়াৰ ঘূৰ্ণন সমমিতি নাই। একেধৰণে চিলা এখনৰ ছবি তোমালোকে আঁকিব পাৰিবা। এয়া চিলা এখনৰ ছবি। চিলা এখনৰ এনেকৈ মাজত ডট ডট লাইন অফ চিমেট্ৰি, আইনাখন থ'লে তোমালোকে কমপ্লিট চিলাখনৰ ছবিটো দেখা পাবা। কিন্তু ইয়াক যদি ঘূৰোৱা কোনো এটা স্থানতেই, কোনো এটা ডিগ্ৰীতেই, কোনোতে ই কি হ'ব চিলাৰ ছবিখন আমি দেখা নাপাম। গতিকে 4 নম্বৰৰ যিকোনো কি কৈছে এটা আঁকিব লাগিব, দুটা আঁকি দিছোঁ, তোমালোকে যিকোনো এটা আঁকি ল'বা। ইংৰাজী বৰ্ণমালাৰ এছ আখৰটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান? এছ আখৰটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম, এয়া এছ আখৰটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম লিখা আছে। কিমান? ঘূৰ্ণন সমমিতিৰ ক্ৰম 2। এছ আখৰটোৰ সমমিতি ৰেখা আছেনে? তাৰমানে এছ আখৰটোক তোমালোকে যদি এনেকৈ দুটা ভাগ কৰা, এছ আখৰটোক যদি ভাগ কৰা সমানে, তেতিয়াহ'লে এটা পাৰ্ট, এটা অংশই আনটোৰ ওপৰত প্ৰপাৰলি অভাৰলেপ নহয়, সেইটো চাব পাৰা। নতুবা গ্লাছ আইনাখন যদি আধা ভাগ কৰি ইয়াত তোমালোকে লাগিছে ইয়াত সমান ভাগ হয়, ইয়াত যদি আইনাখন লগোৱা তেতিয়াহ'লে যেনেকুৱা এছ আখৰটো আছে তেনেকুৱা দেখা পাবা। যদি দেখা নোপোৱা তেতিয়াহ'লে ইয়াৰ সমমিতি ৰেখা নাই, তোমালোকে দেখা নাপাবা। গতিকে সমমিতি ৰেখা নাই, এছৰ সমমিতি ৰেখা নাই।
এছৰ সমমিতি ৰেখা আছেনে এছৰ সমমিতি ৰেখা এছৰ সমমিতি এছৰ সমমিতি ৰেখা নাই এছৰ সমমিতি ৰেখা নাই বুলি লিখিবা কুৱেশ্যন নম্বৰ 7 অশোক চক্ৰটোৰ সমমিতি ৰেখা আৰু সমমিতি কোণ কিমান আছে আমি সকলোৱে জানো অশোক চক্ৰ এটাত স্পক কিমান আছে দণ্ড কিমান আছে 24 ডাল 24 ডাল অশোক চক্ৰটোত দণ্ড আছে তো দুটা দণ্ড মিলি এডাল সমমিতি ৰেখা হয় দুডাল দণ্ড এইটো দণ্ড আৰু এইটো দুডাল দণ্ড মিলি এটা সমমিতি ৰেখা হয় এডাল সমমিতি ৰেখা হয় গতিকে 24ক 2ৰে ডিভাইড কৰিলে কিমান পাবা 12 তাৰমানে ইয়াত সমমিতি ৰেখা কেইডাল আছে স্পকটো 24 ডাল 24ক 2ৰে হৰণ কৰিলে তোমালোকে সমমিতি ৰেখাডাল পাবা কাৰণ এইডাল হৈছে এডাল দণ্ড এইডাল হৈছে এডাল দণ্ড দুইডাল দণ্ড মিলিলেহে এডাল সমমিতি ৰেখা হ'ব গতিকে দুডাল মিলি এডাল সমমিতি ৰেখা হয় গতিকে 24ক 2ৰে ডিভাইড কৰিলে কি পাবা সমমিতি ৰেখা পাবা অশোক চক্ৰটোৰ সমমিতি ৰেখা কিমান লিখিবা 12টা অশোক চক্ৰ এটাৰ সমমিতি ৰেখা কিমানটা আছে 12টা আৰু অশোক চক্ৰটোৰ সমমিতি কোণ কিমান সমমিতি কোণ উলিয়াব লাগিব সমমিতি কোণ কিমান আছে সমমিতি কোণ কিমানটা আছে এয়া চোৱা আমি যদি 4টা সমান ভাগ থাকিলে কোণ কেইটা হ'ব 4 সমান ভাগ কেইটা আছে সমান ভাগ 4টা আছে সমান ভাগ 4টা থাকিলে কোণ কেইটা হ'ব 4টা হ'ব যদি সমান ভাগ 8টা থাকে 8টা যদি থাকে 1 2 3 4 4 2 8 8টা থাকিলে কোণ কেইটা থাকিব 1 2 3 4 8টা থাকিব ইয়াত সমান ভাগ কেইটা আছে সমান ভাগ 24টা আছে 24 ডাল দণ্ডত সমান ভাগ কিমান আছে 24 ডাল দণ্ডত 4 ডাল দণ্ডত সমান ভাগ 4টা 8 ডাল দণ্ডত সমান ভাগ 8টা ইয়াত 24 ডাল দণ্ড আছে 24 ডাল দণ্ড আছে তো ইয়াত সমান ভাগ কেইটা থাকিব 24টা থাকিব 24টা থাকিব আৰু 24টা সমান ভাগ অৰ্থাৎ 24টা কোণ 8টা কোণ 4টা কোণ 24টা কোণ সমমিতি কোণ এটা কোণৰ মান কিমান হ'ব 24টা কোণ থাকিব প্ৰথম কোণটোৰ মান কিমান হ'ব সেইখিনি এনেধৰণে লিখিবা সমমিতি কোণ কিমানটা আছে সমমিতি কোণ তোমালোকে কিমানটা পাবা 24টা পাবা সমমিতি কোণ 24টা পাবা আৰু কিমান ডিগ্ৰী পাবা সমমিতি কোণবোৰ প্ৰথম কোণটো কিমান পাবা তোমালোকে জানা যে কেন্দ্ৰত 360 থাকে 360ক 4টা ভাগ কৰিলে 90 8টা ভাগ কৰিলে কিমান 45 আৰু 360ক 24ৰে ডিভাইড কৰি দিবা 360ক 24ৰে ডিভাইড কৰিলে কিমান পাবা 360 ডিগ্ৰী ইয়াত 24 এবাৰ গ'ল 24 হ'ল 2 1 0 তাৰপিছত এতিয়া 5ৰে 5 4 গুণ 20 10 11 12 15 ডিগ্ৰী তো প্ৰথম কোণটো কিমান ডিগ্ৰী হ'ব প্ৰথম কোণটো হ'ব 15 ডিগ্ৰী প্ৰথম কোণটো প্ৰথম ঘূৰ্ণন কোণটো হ'ব 15 ডিগ্ৰী হ'ব তাৰ পিছৰটো 30 ডিগ্ৰী 15কে যোগ হ'ব 45 ডিগ্ৰী 60 ডিগ্ৰী 75 ডিগ্ৰী 90 ডিগ্ৰী 105 ডিগ্ৰী 120 ডিগ্ৰী তাৰপিছত 15 যোগ কৰি দিবা আকৌ 15 যোগ কৰি দিবা যেতিয়ালৈকে 360 নোপোৱা 15 যোগ কৰি থাকিবা গতিকে সমমিতি কোণ কিমানটা পাবা 24টা পাবা আৰু কিমান ডিগ্ৰী হ'ব 15 ডিগ্ৰীৰ পৰা আৰম্ভ কৰি 15 প্লাছ কৰি গৈ থাকিবা 15 প্লাছ 15 30 ডিগ্ৰী 30ৰ পৰা আকৌ 15 প্লাছ কৰিবা 45 এনেধৰণে 360 লৈকে আৰু গোটেইকেইটা যোগ কৰিলে কোণ কিমানটা হ'ব 24টা হ'ব কুৱেশ্যন নম্বৰ 8 6ডাল সমান বাহু থকা এটা বহুভুজ অংকন কৰা বহুভুজটোৰ সমমিতি কোণ নিৰ্ণয় কৰা বহুভুজটো তোমালোকে কেনেধৰণে সোনকালে বনাব পাৰিবা তাৰ কাৰণে দেখুৱাই দিছোঁ প্ৰথমতে বৃত্ত এটা আঁকি ল'ব পাৰিবা বৃত্ত এটা আঁকি ল'লে বৃত্তটো আঁকি লোৱাৰ পাছত কেন্দ্ৰবিন্দু অৰ্থাৎ তোমালোকে হৰিজণ্টেলি বা যিকোনো ভাৰ্টিকেলি দিলেও হ'ব হৰিজণ্টেলি এডাল টানি ল'লা টানি লোৱাৰ পিছত তোমালোকে ইয়াত কিমান ডিগ্ৰী আছে ওপৰত 180 ডিগ্ৰী আছে 60 ডিগ্ৰী ইয়াত হ'ব 60 120 এটা ফুট দি দিয়া আৰু ঠিক তেনেধৰণে তলতো 60 ডিগ্ৰী
60 ডিগ্ৰী 60 ডিগ্ৰী আৰু 120 ডিগ্ৰীত ফুট এটা দি দিয়া তাৰপিছত তোমালোকে কি কৰিবা ইয়াৰ পৰা ইয়ালৈকে এডাল আঁচ টানি দিয়া তাৰপিছত এইডালতো তোমালোকে মিলাই লোৱা বিন্দুকেইটা মিলাই লোৱা তাৰপিছত আঁচ টানি দিয়া তাৰপিছত তোমালোকে কি কৰিবা ৰবৰ এডালেৰে এইকেইটা মোহাৰি দিলা মোহাৰি দিয়াৰ পিছত স্কেল এডালৰ সহায়ত ইয়াৰ মূৰ বিন্দুকেইটা সংযোগ কৰি দিয়া ইয়াত এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল আৰু এয়া ছয়ডাল এয়া হৈছে এটা ৰেগুলাৰ হেক্সাগন আৰু মাজৰ লাইন কেইটাৰ দৰকাৰ নাই গতিকে এইকেইটা মোহাৰি দিবা এনেধৰণে তোমালোকে ৰেগুলাৰ হেক্সাগন এটা অংকন কৰিব পাৰিবা আৰু জোখ মাখবিলাকো মিলি থাকিব এইটো হৈছে এটা ৰেগুলাৰ হেক্সাগন এতিয়া আমাক কি সুধিছে এই ৰেগুলাৰ হেক্সাগনৰ সমমিতি কোণ নিৰ্ণয় কৰা আমি ইয়াতে দেখা পালো যে কেইটা ভাগত ভাগ হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ভাগত ভাগ হৈছে হয়নে ৰেগুলাৰ হেক্সাগনটো অংকন কৰা হ'ল ছটা ভাগত ভাগ হৈছে তো কোণ মাজত কিমান ডিগ্ৰী থাকে বা বৃত্ত এটাত কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে আৰু ভাগ কেইটা হৈছে ছয়টা ভাগ হৈছে ছয়েৰে ডিভাইড কৰি দিলে তোমালোকে কি পাবা সমমিতি কোণ এটা পাবা প্ৰথম আটাইতকৈ সৰু সমমিতি কোণটো পাই যাবা তো ছয়েৰে যদি ডিভাইড কৰা তেতিয়াহ'লে কিমান 6 গুণ 36 অৰ্থাৎ 60 ডিগ্ৰী আমাক কি ওলাব কৈছে সমমিতি কোণ নিৰ্ণয় বহুভুজটোৰ সমমিতি কোণ নিৰ্ণয় কৰা এতেকে বহুভুজটোৰ সমমিতি কোণ এতেকে বহুভুজটোৰ সমমিতি কোণ এতেকে বহুভুজটোৰ সমমিতি কোণ কি হ'ব পাৰে বহুভুজটোৰ সমমিতি কোণ 60 ডিগ্ৰী 120 ডিগ্ৰী 60 ছটা ভাগ আছে 60 প্ৰথম 60 120 আকৌ এটা 60 যোগ হ'ব তো 180 তাৰপিছত ইয়াত 60 যোগ হ'লে কিমান হ'ব 240 তাৰপিছত 240ৰ লগত 60 যোগ হ'লে 300 লগত 60 যোগ হ'লে 360 ডিগ্ৰী কেইটা হ'ল সেইটো গণি ব্ৰেকেটত লিখি দিব পাৰা 1 2 3 4 5 6 ছয়টা কুৱেশ্যন নম্বৰ 9 যদি এটা চিত্ৰৰ আটাইতকৈ সৰু সমমিতি কোণ 60 ডিগ্ৰী হয় তেন্তে চিত্ৰটোৰ আন সমমিতি কোণবোৰ কি হ'ব ইয়াৰ আটাইতকৈ সৰু কোণটো যদি 60 ডিগ্ৰী হয় তেন্তে চিত্ৰটোৰ আন সমমিতি কোণবোৰ কি হ'ব প্ৰথমটো 60 আটাইতকৈ সৰুটো ছেকেণ্ডটো 120 এইটোত আমি যিখিনি সমমিতি কোণ লিখিলোঁ যেতিয়ালৈকে 360 ডিগ্ৰী নোপোৱা তেতিয়ালৈকে 60 প্লাছ কৰি থাকিবা 60 ডিগ্ৰী প্লাছ কৰি থাকিবা যেতিয়ালৈকে 360 নোপোৱা 360 পোৱাত ৰখি যাবা কুৱেশ্যন নম্বৰ 10 ঘূৰ্ণন সমমিতি থকা এটা চিত্ৰ অংকন কৰা যাৰ আটাইতকৈ সৰু সমমিতি কোণটো 45 ডিগ্ৰী সৰু সমমিতি কোণটো 45 ডিগ্ৰী এটা ঘূৰ্ণন সমমিতি চিত্ৰ আঁকিব লাগে যাৰ আটাইতকৈ সৰু কোণটো 45 ডিগ্ৰী আকৌ 45 দিলে 90 হৈ গ'ল গতিকে 45 90 আমাৰ কেইটা ওলাব এনেকৈ যদি চিত্ৰটো আঁকিলে 1 2 3 4 8টা ওলাব আকৌ যদি আমি 360 কেনেকৈ ওলাব পাৰোঁ 360 গোটেই 360 ডিগ্ৰীক আমি 45ৰে হৰণ কৰিলে কিমান বাৰ যাব 8ৰে যদি 45 ইনটু 8 8 5 গুণ 40 শূন্য 8 4 গুণ 32 32 4 36 8 বাৰ যাব যি সৰু কোণটোৰে 360ক ডিভাইড কৰিলে মুঠ কিমান ভাগ হ'ব সমান কিমান ভাগ হ'ব সেইটো ওলাব তো এতিয়া আমি 8ডাল বাহু থকা এটা বহুভুজ অংকন কৰিব পাৰোঁ 8 নম্বৰ সমাধানৰ বাবে 8 নম্বৰত যিটো চিত্ৰ এটা আঁকিব দিছে চিত্ৰটোৰ কাৰণে প্ৰথমতে তোমালোকে এটা বৃত্ত অংকন কৰি ল'ব বৃত্তটো অংকন কৰাৰ পাছত কি কৰিবা যিহেতু ইয়াক 8টা সমান ভাগত ভাগ কৰিব লাগে
অৰ্থাৎ অষ্টভুজ বনাব লাগিব। তো কেনেকৈ বনাবা, 8টা ভাগ, এফালে 4টা ভাগ, আনফালে 4টা ভাগ। তো ওপৰত 180 ডিগ্ৰী আছে, 180 ডিগ্ৰী কেইটা ভাগ বনাব লাগে, 4টা ভাগ, এটা, 2টা, 3টা, 4টা, অৰ্থাৎ 45 ডিগ্ৰী 45 ডিগ্ৰীত। গতিকে এইটো কেন্দ্ৰবিন্দু 45 ডিগ্ৰীত এটা এটা তোমালোকে কি কৰিবা, ফুট দি ল'বা। 45ত দিয়া, তাৰপিছত 90ত দিয়া, তাৰপিছত আকৌ 45 প্লাছ কৰা, 10, 20, 30, 40, 5, 45। তাৰপিছত ঠিক তেনেধৰণে তলতো 45ত দিয়া, 40, 45, 45ত দিয়া, 90ত দিয়া, 10, 20, 30, 40, 5, 45। তাৰপিছত তোমালোকে এই বিন্দুৰ পৰা এইটো বিন্দু সংযোগ কৰি দিয়া, বিন্দু কেইটা, এডাল আঁচ কেইডাল টানি দিয়া বৃত্তটোত, বিন্দুৰ লগত মিলাই লোৱা আঁচ টানি দিয়া বৃত্তটোত, বিন্দু কেইটা মিলাই লোৱা আঁচ টানি দিয়া বৃত্তটোত। তাৰপিছত তোমালোকে এই মাজৰ চিন কেইটা মোহাৰি দিবা বৃত্তৰ এই চিন কেইডাল মোহাৰি, তাৰপিছত তোমালোকে ইয়াত কি কৰিবা, কাঠ পেঞ্চিলডাল লৈ ইডাল ইয়াৰ লগত সংযোগ কৰিবা, এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল, ছয়ডাল, সাতডাল, আঠডাল। এইটো হৈছে ৰেগুলাৰ অক্টাগন। ইয়াত মাজৰ কেইডাল নালাগে, তোমালোকে মাজৰ কেইডাল তাৰ পিছত আঁচ কেইডাল টানাৰ পিছত মোহাৰি দিব পাৰিবা। 8টা ভাগ হ'ল, প্ৰতিটো ভাগ 45 ডিগ্ৰী। গতিকে আমাক কি কৈছিলে যে ঘূৰ্ণন সমমিতি থকা এটা চিত্ৰ অংকন কৰা যাৰ আটাইতকৈ সৰু কোণটো 45 ডিগ্ৰী হ'ব। এয়া হৈছে 9 নম্বৰৰ চিত্ৰ। এইটো আমি কি আঁকিলোঁ, সুষম অষ্টভুজ।